সকলোকে স্বাগতম জনাইছোঁ। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আপোনালোকৰ PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰায় 80 জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল পষ্টৰ বাবে ৰিক্ৰুইটমেণ্ট কৰিছে আৰু তেওঁলোকে APSCৰ জৰিয়তে তেওঁলোকে এই ৰিক্ৰুইটমেণ্টখিনিত অংশগ্ৰহণ কৰিব লাগিব আৰু তেওঁলোকে নিযুক্তি পাব। আৰু ইয়াতে ৱৰ্ক ৰুটছ PWRD এণ্ড পাব্লিক ৱৰ্ক বিল্ডিং এণ্ড নেশ্যনেল হাইৱেৰ কাৰণে ডিপাৰ্টমেণ্ট অফ PWD এণ্ড নেশ্যনেল হাইৱে ইণ্টাৰেষ্ট এণ্ড ইলিজিবল যিসকল কেণ্ডিডেটছ থাকিব তেওঁলোকে এই পোষ্টখিনিৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু PWD আছামৰ যিটো ৰিক্ৰুইটমেণ্ট আছিল সেই ৰিক্ৰুইটমেণ্টৰ বাবে তেখেতসকলৰ পোষ্টখিনিৰ নাম আছিল জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল আৰু টোটেল পোষ্ট আছে 80 পোষ্ট আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি আছে আনৰিজাৰ্ভ 44 OBC MOC 25। নেম অফ দ্য ডিপাৰ্টমেণ্ট পাব্লিক ৱৰ্ক ৰুট PWRD এণ্ড পাব্লিক ৱৰ্ক বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট PWD আৰু ইয়াৰ বাবে স্কেল অফ পে থাকিব 14,000ৰ পৰা বাকীখিনি থাকিব এনেকৈ। আৰু যিখিনি ইলিজিবল ক্ৰাইটেৰিয়া আৰু এজ লিমিটছ আছিল সেইখিনি হ'ল দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 21 ইয়াৰ অফ এজ এণ্ড নট মোৰ দেন 38 ইয়াৰ অফ এজ। আৰু এজ ৰিলেক্সেশ্যন আছে SC 5 ST 5 OBC MOC 3 PWBD 10 ইয়াৰ আৰু সেইখিনি আছে আৰু ইয়াৰ বাবে এডুকেশ্যনেল যিখিনি কোৱালিফিকেশ্যন সেইখিনি আছে দ্য কেণ্ডিডেট মাষ্ট হেভ এ 3-year ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এনি টেকনিকেল ইনষ্টিটিউট ৰিকগনাইজ বাই দ্য গভৰ্ণমেণ্টৰ দ্বাৰা যিকোনো চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা মেকানিকেল কৰা হ'ব লাগিব আৰু দ্য ডিপ্ল'মা মাষ্ট বি এ ৰেগুলাৰ কোৰ্চ আৰু তেওঁলোকে নিয়মিতভাৱে এটা কোৰ্চ থাকিব লাগিব। আৰু ডিপ্ল'মা কোৰ্চ অবটেইন থ্ৰট ডিষ্টেন্স মোড অফ এডুকেশ্যন বাই হুৱেট এভাৰ নেম কল উইল নট বি একচেপ্টেড আৰু যিটো মোডৰ পৰা আপোনালোকে ডিষ্টেন্সত কৰিব বা মুক্ত শিক্ষা কৰিব সেইটোত একচেপ্টেবল নহয় বুলি ইতিমধ্যে কৈছে। আৰু এপ্লিকেশ্যন ফিটো আছে এনেকৈ যিখিনি আপোনালোকে বিচাৰিছে সেইখিনি। আৰু এটা নেক্সট ৰিক্ৰুইটমেণ্ট কৰিছে ইণ্ডিয়ান নেভি আৰু ইয়াৰ বাবে আপোনালোকৰ SSR পোষ্টৰ বাবে যিটো বেটছ হয় সেই বেটছটোৰ বাবে অগ্নিবীৰ কেণ্ডিডেট উইল বিকাম পাৰ্ট অফ হাইৱে টেকনিকেল অৰ্গেনাইজেশ্যন HRC উইল বি ৰিকুৱাৰ্ড টু চাৰ্ভ ইন দ্য পাৱাৰফুল মডাৰ্ণ শ্বিপছ হুইচ এয়াৰক্ৰাফ্ট কেৰিয়াৰ্ছ গাইড মিছাইল ডিষ্ট্ৰয়াৰ এণ্ড ফাইটেষ্ট ৰিপ্লেচমেণ্ট শ্বিপ এণ্ড হাইৱে টেকনিকেল এণ্ড ফেচিলিটিং ছাবমেৰেন্স এণ্ড এয়াৰক্ৰাফ্টৰ বাবে এইখিনি বস্তু। আৰু আপোনালোকৰ পষ্টটো হ'ল ছিনিয়ৰ ছেকেণ্ডাৰী ৰিকুৱাৰমেণ্টৰ কিমানটা পষ্ট আচলতে থাকিব এইটো এতিয়ালৈকে আপডেট তেখেতসকলে দিয়া নাই মেলৰ বাবেই হওক বা ফিমেলৰ বাবেই হওক। আৰু যিটো বেটছ হ'ব সেইটো 2024 বেটছ হ'ব আৰু নেম অফ স্কিম অগ্নিবীৰ স্কিম। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 উইথ মেথামেটিক্স এণ্ড ফিজিক্স ফ্ৰম বৰ্ডছ অফ স্কুল এডুকেশ্যন ৰিকগনাইজ বাই মিনিষ্ট্ৰী অফ এডুকেশ্যন গভ অফ ইণ্ডিয়া আৰু উইথ মিনিমাম 50% মাৰ্ক ইন এগ্ৰিগেটেড থাকিব লাগিব আৰু এইখিনি বস্তু। কিমান ফিজ লাগিব এইখিনি দিয়া আছে ইয়াতে। আৰু ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 13th May 2024 আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 27th May। আৰু ইণ্ডিয়ান নেভিৰ এইখিনি MR পোষ্টৰ বাবে ৰিক্ৰুইটমেণ্ট কৰিছে। নেম অফ দ্য কেডাৰ অগ্নিবীৰ MR চিফ ষ্টিৱাৰ্ড ষ্টেনাৰী হাইজিন এনেকুৱা পোষ্টৰ বাবে অগ্নিবীৰ স্কিমৰে আৰু এইটো আৰু ট্ৰেইনিং ভেনু INC চিকিয়া উৰিষ্যাত হ'ব। আৰু এইখিনি বস্তু আপোনালোকৰ বাবে ৰিক্ৰুইটমেণ্ট কৰিছে শেহতীয়াভাৱে যিখিনি পোষ্ট গভমেণ্ট পোষ্টৰে আৰু যদিহে আপোনালোকে ইচ্ছুক এই পোষ্টকেইটাৰ বাবে আপোনালোকে অনলাইন এপ্লিকেশ্যনখিনি কৰি ল'ব। তো যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।